এভৰিৱান, আপোনাৰ নিজৰ নামত যদি খেতি মাটি আছে বা আপুনি যদি খেতি কৰে, সৰু সুৰা খেতিয়ক, ডাঙৰ খেতিয়ক, সকলো খেতিয়ক, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। কাৰণ আজি মই এনেকুৱা এটা স্কিমৰ বিষয়ে জনাম যিটো হয়তো বহুত খেতিয়কে জানে বা বহুত যোনে খেতি কৰে বা নিজৰ নামত খেতি মাটি আছে, বহুতে জানে, বহুতে নাজানিব পাৰে। গতিকে এই ভিডিঅ'টো সেইসকলৰ কাৰণে। কাৰণ আজি মই এনেকুৱা এটা ভাৰত চৰকাৰৰ স্কিমৰ বিষয়ে জনাম যিটো স্কিম হৈছে অনলি খেতিয়ক, মানে খেতি কৰা মানুহৰ কাৰণে। সেইটো হৈছে PM কিষাণৰ এটা স্কিম, যিটো স্কিমৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা 600 টকাৰ বছৰি এটা ফাইনেন্সিয়েল বেনিফিট খেতিয়কসকলক দিয়ে। আৰু সেই 6000 টকাটো ইনষ্টলমেণ্ট ৱাইজত 3টা ফেজত দিয়ে, 2000কৈ। গতিকে আপোনাৰ যদি নিজৰ নামত মাটি আছে তেতিয়া আপুনি আজিয়ে PM কিষাণৰ পইচাৰ কাৰণে আপুনি এগৰাকী বেনিফিচিয়াৰী হ'ব পাৰে। আৰু যদি আপুনি এতিয়াও PM কিষাণৰ পইচা পাই আছে, আপুনি ৰিচেণ্টলি মে' মাহৰ পৰা আপোনাৰ পেণ্ডিং হৈ আছে, তেতিয়াহ'লেও এই ভিডিঅ'টো আপুনি চাব পাৰে। বা আপুনি যদি নতুনকৈ PM কিষাণ আঁচনি ল'ব বিচাৰে তেতিয়াও আপোনাৰ কাৰণে এই ভিডিঅ'টো। আৰু যদি আপুনি EKYC কমপ্লিট নকৰাকৈ এতিয়াও আছে তেতিয়াহ'লেও আপোনাৰ কাৰণে এই ভিডিঅ'টো। মানে অভাৰঅল এজন মানুহ যাৰ নামত খেতি মাটি আছে সকলোৰে কাৰণে এই ভিডিঅ'টো। চ' ভিডিঅ'টোত মই আজি জনাম যে PM কিষাণ আঁচনি হয় কি, PM কিষাণৰ কাৰণে কোন কোন এপ্লাই কৰিব পাৰিব, আৰু PM কিষাণৰ ইলিজিবিলিটি কি কি, আৰু PM কিষাণৰ এই পইচাটো আপোনাৰ ডাইৰেক্ট বেংকত সোমাই নে, EKYC কেনেকৈ কৰিব লাগে, আৰু কোনে কোনে এপ্লাই কৰিব লাগে, ক'ত এপ্লাই কৰিব লাগে, গোটেই ডিটেইলছ এই ভিডিঅ'ত আপোনালোক জনাম। চ' ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব। আৰু যোনে নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এতিয়াও বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন আপডেট পাই থাকে। আৰু মই একেবাৰে কমন কিছুমান চাৰ্চেবল টপিক যিবিলাক একদম ইজি, বহুতে জানিব বিচাৰে, ইউটিউবত ভিডিঅ' বিচাৰি নাপায়, চ' মই তেনেকুৱা একেবাৰে চাৰ্চেবল টপিকৰ ওপৰত ভিডিঅ' বনাওঁ। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বলক ভিডিঅ'টো ফটাফট ষ্টাৰ্ট কৰোঁ। নতুন বেনিফিচিয়াৰীও আপোনালোকে এই ভিডিঅ'টো চাব পাৰে, PM কিষাণত এপ্লাই কৰিব বিচৰাসকলেও চাব পাৰে, বা যোনে পইচা পাই থকা অৱস্থাত আপোনাৰ বন্ধ হৈ গৈছে সেই মানে বেনিফিচিয়াৰীখিনিও চাব পাৰে। মানে অল অভাৰ এই ভিডিঅ'টো সকলোৰে কাৰণে। চ' PM কিষাণ এনেকুৱা এটা আঁচনি যিটো মই ক'লোৱে, এইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত এটা স্কিম হয়, যিটো কৃষকসকলৰ এটা ফাইনেন্সিয়েল সৰু এমাউণ্টৰ এটা ছাপৰ্ট দিয়ে, যিটোৰ পৰা কৃষকসকলে ধৰক কিবা কিবি গুটি চুটি বা তেনেকুৱা ধৰণৰ সৰু এটা এমাউণ্ট, যিটো 6000, সেইটো ইয়াৰলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰভাইড কৰে। সেই এমাউণ্টটো আপোনাৰ 3টা ইনষ্টলমেণ্টত 2000কৈ, মানে 3টা ইনষ্টলমেণ্টত 6000 টকা চৰকাৰে সেই বেনিফিচিয়াৰীৰ বেংক একাউণ্টত সোমোৱাই দিয়ে। আৰু এই বেংক একাউণ্টত যে সোমোৱাই দিয়ে, এতিয়া বহুতে নাজানে যে এই PM কিষাণৰ পইচাটো কি নিজে নিজে সোমায় নেকি। সেইসকলৰ কাৰণে যে এই পইচাটো নিজে নিজে নোসোমায়, যিসকলে PM কিষাণৰ অধীনৰ এপ্লাই কৰিছিলে, সেইটো PM কিষাণৰ এটা অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আপোনাৰ CSP ব্ৰাঞ্চত গৈ আপুনি এপ্লাই কৰিব লাগিব। তাৰ কাৰণে আপোনাৰ প্ৰথম প্ৰয়োজনীয় কামটো হৈছে আপোনাৰ কিষাণৰ বেনিফিচিয়াৰী যদি আপোনাৰ ঘৰত এজন আছে, ধৰক আপোনাৰ ককায়েকৰ আছে, আপোনাৰ ৱাইফৰ নামত আছে, বা আপোনাৰ বাপেকৰ নামত আছে, তেতিয়াহ'লে একেটা ঘৰত কেইবাজন বেনিফিচিয়াৰীয়ে এই PM কিষাণৰ সুবিধাটো নাপায়। আৰু এটা কথা, যদি আপোনাৰ বাপেকৰ নামত আপোনাৰ লেণ্ড হোল্ডিং চাৰ্টিফিকেটটো আছে, তেতিয়া আপুনি PM কিষাণৰ বেনিফিচিয়াৰী হ'ব নোৱাৰে, আপুনি এপ্লাই কৰিব নোৱাৰে। গতিকে আপুনি এপ্লাই কৰিব হ'লে আপোনাৰ নিজৰ নামত কৃষি ভূমি থকাটো কম্পালচৰি, যি 1 বিঘা মাটিয়ে হওক আপোনাৰ নিজৰ নামত হ'ব লাগিব, সেইসকলে এইটো এপ্লাই কৰিব পাৰিব। আৰু এটা কথা যে PM কিষাণৰ যি এমাউণ্ট, সেইসকলে মে' মাহত লাষ্ট যিটো EMI সেইটো চৰকাৰে দিছিলে, আৰু তাত বহুত মানুহে, বহুত বেনিফিচিয়াৰীয়ে PM কিষাণৰ সেই পইচাটো পোৱা নাই। সেইসকলক জনাওঁ যে আপোনালোকে নোপোৱাৰ কাৰণ কেইবাটাও হ'ব পাৰে। কাৰণ এতিয়া PM কিষাণে EKYC কমপ্লিট কৰাটো কম্পালচৰি কৰিছে। EKYC যদি আপোনালোকৰ পেণ্ডিং হৈ আছে, তেতিয়া আপোনালোকে যেতিয়া এই এমাউণ্টটো আপোনালোকৰ বেংকত নোসোমায়, এতিয়া নতুনকৈ কৰিছে। গতিকে আপুনি যদি এতিয়াও KYC আপুনি কমপ্লিট কৰা নাই, EKYCটো আপুনি সোনকালে কমপ্লিট কৰি ল'ব। আৰু সেইটো কমপ্লিট কৰিব হ'লে আপুনি নিজৰ মোবাইলত OTP থ্ৰু দি আপুনি কৰিব পাৰে। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব, গৈ পেলাই আপুনি তাত অপশ্যন আছে, আপুনি মোবাইল নাম্বাৰৰ সৈতে যিটো আধাৰ কাৰ্ড লিংক আছে, তাত আধাৰ কাৰ্ড নম্বৰত আপুনি OTP পঠিয়াই মোবাইলত আপুনি ভেৰিফাই কৰিব পাৰে। আৰু যদি আপোনাৰ সেই নাম্বাৰটো হেৰাই গৈছে, তেতিয়াহ'লে আপুনি বায়'মেট্ৰিক দিব পাৰে,
বা ফেচ অথৰাইজেশ্যনৰ অপশ্যন আছে। গতিকে আপুনি সেইখিনি নোৱাৰিলেও আপুনি নিয়াৰেষ্ট যিটো CSP ব্ৰাঞ্চ তাত গৈ আপুনি সেইখিনি EKYC কমপ্লিট কৰিব পাৰে। আৰু EKYC কমপ্লিট নকৰালৈকে আপোনাৰ EMI আপোনাৰ যিটো এমাউণ্ট সেইটো আপোনাৰ ইনষ্টলমেণ্টটো নোসোমায়। বহুতৰে পেণ্ডিং হৈ আছে, বহুতৰ সোমাইছে। আৰু এটা কথা যে আজিকালি PM যিটো কিষাণৰ ৱেবছাইট আছে তাত বহুতক এনেকুৱা ফেক আইডেণ্টিটি সিহঁতে ৰিকগনাইজ কৰিছে, কাৰণ একেটা পৰিয়ালৰ কেইবাজন বেনিফিচিয়াৰী লিষ্ট তাত পাইছে। গতিকে তেনেকুৱা যদি বেনিফিচিয়াৰী একেটা ঘৰত 2-3জনে পাইছে, সেইসকলৰ নামত মানে যিটো পইচা সেইটো আপোনালোকৰ ইন প্ৰচেছ কৰি পেণ্ডিং কৰি থৈছে, সিহঁতক দিয়া নাই। কাৰণ PM কিষাণৰ এটা ফেমিলিত অকল এজন বেনিফিচিয়াৰী সেইটো সুবিধা পাব, ঘৰৰ প্ৰত্যেকে নাপাব। গতিকে যদি তেনেকুৱাকৈ চবেই এপ্লাই কৰি দিছে, তেনেকুৱা পৰিয়ালৰ কিছুমানৰ পেণ্ডিং পইচা মানে নোসোমোৱাকৈ আছে আৰু সিহঁতৰ নোসোমায় যদি আপোনালোকৰ সেই বেনিফিচিয়াৰীৰ নামখিনি সেই ৱেবছাইটৰ পৰা কেঞ্চেল নকৰে। গতিকে সেইটো প্ৰব্লেমৰ কাৰণে কিছুমানৰ সোমোৱা নাই আৰু কিছুমানৰ EKYC এতিয়ালৈকে কমপ্লিট কৰা নাই। EKYCটো কম্পালচৰি, যদি আপোনালোকে কমপ্লিট নকৰে তেতিয়ালৈকে আপোনাৰ পাবলগীয়া যিখিনি আপোনাৰ ধৰক ইনষ্টলমেণ্ট সেইটো আপোনালোকে PM কিষাণৰ অধীনৰ পইচাটো নেপায়। গতিকে সেইটো কৰি ল'ব। আৰু এটা কথা, নতুনকৈ যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনাক ক'লোঁ এনেকৈ কৰিব। আৰু যদি আপোনাৰ পেণ্ডিং হৈ আছে EKYC কমপ্লিট কৰিব, আৰু যদি বেলেগৰ কিবা সোমাই আছে সেইখিনিও আপোনালোকে নামখিনি আঁতৰাব লাগিব। আৰু PM কিষাণৰ বেছি এটা এমাউণ্ট নহয়, 6000 টকা। গতিকে ক্ষুদ্ৰ যিবিলাক কৃষিজীৱী মানুহ আছে সেইসকলৰ কাৰণে এইটো সুবিধা। আপোনালোকে ধৰক যাৰ নামত বহুত মাটি আছে, 6000 টকাটো আপোনাৰ নহ'লেও হ'ব। গতিকে যোনে প্ৰাপ্য সেইসকলেহে পাব, কাৰণ ইয়াৰ পিছত আপোনাৰ বহুতখিনি ৱেবছাইট ভেৰিফাই কৰে, ভেৰিফাই কৰাৰ পিছতহে আপোনাৰ ফাইনেল হেৰি আহে। আৰু যদি আপোনাৰ নামটো আপোনাৰ সেই লিষ্টত আপোনাৰ নামটো আছেনে নাই, আপোনাৰ ষ্টেটাছটো কি হৈ আছে সেইটো চাব বিচাৰিলে আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব। তাত গৈ ষ্টেটাছটো চেক কৰাৰ অপশ্যন আছে, তাত টিপি আপোনাৰ মোবাইল নম্বৰ, আধাৰ নম্বৰ দি পেলাই আপোনাৰ ষ্টেটাছটো কি হৈ আছে সেইটো চাব পাৰে। বা আপোনাৰ সেই PM কিষাণৰ লিষ্টত আপোনাৰ নামটো কৰ্তন হৈছে নেকি বা নাইকিয়া কৰি দিছে নেকি ৱেবছাইটে, কিবা ফেক আইডেণ্টিটি পায় বা তেনেকুৱা কিবা প্ৰব্লেমত, সেইটো আপুনি চেক কৰিব হ'লে তাত গৈ আপোনাৰ চেকিং অপশ্যন আছে। তাত আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ ষ্টেটৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, আপোনাৰ গাঁৱৰ নাম সেইখিনি মাৰি দিয়াৰ পিছত এটা বেনিফিচিয়াৰী লিষ্টটো আহে। আৰু সেই বেনিফিচিয়াৰী লিষ্টত আপুনি সদায় চেক কৰিব আপোনাৰ ষ্টেটাছটোত যে সেই বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নাম আছেনে নাই। যদি আছে তেতিয়াহ'লে আপোনাৰ পেণ্ডিং যিখিনি ষ্টেটাছ সেইটো আপুনি চেক কৰিব। আৰু এইটো সদায় চেক কৰি থাকিব। কেতিয়াবা নাম কেঞ্চেল কৰি দিয়ে, কেতিয়াবা আপোনাৰ EKYC যদি নাথাকে তেতিয়াও আপোনাৰ EMI ইনষ্টলমেণ্টটো পেণ্ডিং দেখাই থাকে। গতিকে এইখিনি আপুনি সদায় PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি ষ্টেটাছবিলাক চেক কৰি থাকিব, আপোনাৰ নিজৰ নামৰ লিষ্ট চেক কৰিব। আৰু যদি আপুনি পইচা পেণ্ডিং হৈ আছে, আপোনাক ক'লে EKYC কমপ্লিট কৰক। আপোনাৰ আধাৰ কাৰ্ডৰ লিংকৰ OTPৰ সৈতে আপুনি EKYC কমপ্লিট কৰক। আৰু যদি আপোনাৰ এটাতকৈ বেছি ফেমিলিৰ নাম সোমাই আছে সেইখিনি কৰ্তন কৰক। আৰু নতুনকৈ যদি আপুনি কৰিব বিচাৰে আপুনি CSP ব্ৰাঞ্চৰ লগত খবৰ কৰি আপুনি PM কিষাণ যিটো আপোনাৰ চৰকাৰে 6000 টকা দিয়ে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। আৰু সেইটো 18 চনৰ পৰাই চলি আছে, PM কিষাণৰ ডিচেম্বৰ মাহৰ পৰা, তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে। চ' এইটো আগলৈ চলি থাকিব। গতিকে আপোনালোকে তেনেকৈ PM কিষাণৰ বিষয়ে যদি আৰু কিবা জানিব বিচাৰে মোক কমেণ্ট কৰিব, বা আজি যদি অলপ হ'লেও আপুনি PM কিষাণৰ বিষয়ে জানিছে তেতিয়াহ'লে এই ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাৰোবাৰ আপোনাৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব পাৰে। আৰু প্লিজ অলপ মটিভেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আৰু এটা চাৰ্চেবল টপিক লৈ আপোনালোকৰ মাজত আহি আছোঁ, ফাইনেন্সিয়েল টপিক লৈ। নেক্সট আপোনালোকক বাই বাই।